কিষাণ নিউজৰ সমূহ দৰ্শকলৈ মই স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। মোৰ নাম ডক্টৰ বিদিনসি চৌধুৰী। মোৰ ঘৰ সৰ্থেবাৰীত আৰু মই বৰপেটাৰ নগাঁৱৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে কাম কৰি আছিলোঁ আৰু অলপতে বৰভাগ মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে যোগদান কৰিছোঁ। অলপতে মানে 2 বছৰ হৈ গ'ল। আপুনি কোৱা কথাটো হয়, যোৱা কেইদিনমান ধৰি বিশেষকৈ 29 জুলাই তাৰিখৰ পৰা ছ'চিয়েল মিডিয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ নিয়োগক লৈ এক ধুমুহাৰ সৃষ্টি হৈছে। আপোনালোকে জ্ঞাত আপোনালোকৰ যে যোৱা 29 জুলাই তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু সত্যদেৱ বিশ্ববিদ্যালয়ত নতুনকৈ 3 গৰাকী উপাচাৰ্যক নিয়োগ কৰা হৈছে। আৰু বাকী সত্যদেৱ বিশ্ববিদ্যালয় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ক লৈ বিশেষ একো চৰ্চা হোৱা নাই, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি উপাচাৰ্য নতুনকৈ নিয়োগ কৰিলে সেইটো লৈ বিতৰ্ক আৰম্ভ হৈছে। আৰু বিতৰ্কটো তুংগত উঠিছে যেতিয়া বৰ্তমানৰ উপাচাৰ্যগৰাকীয়ে ছ'চিয়েল মিডিয়াত তেখেতে দুখ প্ৰকাশ কৰিছে। আল্টিমেটলি দুখ প্ৰকাশ কৰি এটা পোষ্ট দিছিল, আৱেগিক পোষ্ট এটা, আৰু সেই পোষ্টটোক লৈয়ে ছ'চিয়েল মিডিয়াত বহুত চৰ্চা হৈছে নেটিজনবিলাকৰ মাজত। আৰু সেই মেইন বিষয়টো হৈছে যে তেখেতৰ যিখিনি ক'ব লগা তাৰ পৰা আমি এইখিনি বুজি পাইছোঁ ছ'চিয়েল মিডিয়াত যিটো তেখেতে পোষ্ট কৰিছে, যে বৰ্তমানৰ উপাচাৰ্যগৰাকীয়ে 20 আগষ্টত তেখেতে অৱসৰ ল'ব আৰু তেখেতে কৰ্মৰত থকা অৱস্থাতে তেখেতে অৱসৰ লোৱাৰ আগতেই নতুন এজন উপাচাৰ্যক যোৱা 29 জুলাই তাৰিখে আমাৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াই নিয়োগ কৰে। আৰু সেই কথাটোক লৈ আমাৰ বৰ্তমানৰ উপাচাৰ্যগৰাকীয়ে দুখ প্ৰকাশ কৰে আৰু ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে। এতিয়া কথাটো হৈছে কি, ছ'চিয়েল মিডিয়াত যি ধৰণে প্ৰচাৰ হৈছে আচলতে তেনেকুৱা নহয়। আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ইতিমধ্যে ছ'চিয়েল মিডিয়াত মহামহিম ৰাজ্যপালগৰাকীয়ে যি নিয়োগ কৰিছিল উপাচাৰ্যগৰাকীক, সেই নিয়োগৰ চিঠিখন প্ৰকাশ কৰিছে। আৰু সেই চিঠিখন মতে আমি বুজি পাইছোঁ যে চিঠিখনত কোনো ডেট উল্লেখ নাই যে ইমান তাৰিখৰ পৰা নতুন উপাচাৰ্যগৰাকীক নিয়োগ কৰা হৈছে। তাত স্পষ্টকৈ লিখা আছে যে নতুন উপাচাৰ্যগৰাকীয়ে যিদিনাই তেওঁৰ কামত যোগদান কৰিব, তেওঁৰ সেইটোত পদটোত যোগদান কৰিব, সিদিনাৰ পৰা 5 বছৰলৈকে তেখেতৰ কাৰ্যকাল থাকিব। এই কথাটো এতিয়াই স্পষ্ট কৰে যে কিমান তাৰিখে আমাৰ নতুন উপাচাৰ্যগৰাকী যোগদান কৰিব সেইটো কথা এপইণ্টমেণ্ট লেটাৰত উল্লেখ নাই। গতিকে 20 আগষ্ট তাৰিখে অৱসৰ ল'ব লগা উপাচাৰ্যগৰাকীয়ে ভবাৰ দৰে তেখেতে থাকোঁতেই কিন্তু নতুন উপাচাৰ্যগৰাকীক যোগদান কৰিব পৰা হোৱা নাই। এনেকুৱা ধৰণৰ ঘটনা আগতেও ঘটিছে, আমাৰ বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ নেতৃত্বতে ঘটিছে। বিশেষকৈ অসমৰ দুই এখন মহাবিদ্যালয়, বিশেষকৈ মই এখন মহাবিদ্যালয়ৰ কথা জানো যে বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ নেতৃত্বতে এখন মহাবিদ্যালয়ত অধ্যক্ষজন অৱসৰ নলওঁতে নতুন অধ্যক্ষজনৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ইণ্টাৰভিউ হৈ চিলেকশ্যন পায়, আৰু চিলেকশ্যন পোৱাৰ পিছত তেওঁ এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰা হয়। কিন্তু আগৰ অধ্যক্ষজন তেতিয়ালৈকে ৰিটায়াৰ্ড হোৱা নাছিল। তাৰপিছত তেখেতে ৰিটায়াৰ্ড হৈছিল যিমান তাৰিখে, সেই তাৰিখে ৰিটায়াৰ্ড হোৱাৰ গধূলি নতুন অধ্যক্ষজনে যোগদান কৰিছে। এই যিটো প্ৰক্ৰিয়া, মহাবিদ্যালয়ৰ অধ্যক্ষ নিয়োগ কৰা যিটো প্ৰক্ৰিয়া, যিটো ঘটনা গুৱাহাটী বিশ্ববিদ্যালয়ত ঘটিছিল, সেই ঘটনাটো কিন্তু বৰ্তমান উপাচাৰ্যগৰাকীৰ নেতৃত্বতে ঘটিছিল। গতিকে সেইটো কথা আৰু এইটো কথাৰ মাজত চিমিলাৰিটি আছে। যদিও এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু যদিও এখন মহাবিদ্যালয়ৰ অধ্যক্ষ, কথাটো একেটাই কথা। গতিকে তেখেতৰ নেতৃত্বতে সেইটো কৰা হৈছিল, বৰ্তমানৰ উপাচাৰ্যগৰাকীৰ নেতৃত্বতে। আৰু সেই তেখেতে কৰা ভুলটোকে যদি ভুল বুলি আমি ভবা নাই, যদি উপাচাৰ্যগৰাকী ৰিটায়াৰ্ড নহওঁতে বা অৱসৰ নলওঁতে যদি অইন এগৰাকীক উপাচাৰ্যক নিয়োগ কৰাটো ভুল, তেতিয়াহ'লে সেই অধ্যক্ষজনক নিয়োগ কৰাটো ভুল আছিল। গতিকে আমি তেনেকৈ ভবা নাই। আৰু এটা কথা, যিগৰাকী শিক্ষাবিদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাবিদক
নতুনকৈ উপাচাৰ্য হিচাপে নিয়োগ কৰা হৈছে। তেখেত এজন স্বনামধন্য ব্যক্তি। আমি তেখেতক জানো যোৱা 20-30 বছৰ ধৰি ধাৰাবাহিকভাৱে তেখেতে উচ্চ শিক্ষাৰ উত্তৰণৰ কাৰণে অসমত তেখেতে লিখি আহিছে। তেখেত এজন ভাল লিখক। তেখেতৰ ব্যক্তিত্ব আছে। তেখেতে এজন তেখেতে অলপতে তেখেতে যেতিয়া এইখন চৰকাৰৰ দিনত শিক্ষা উপদেষ্টা হিচাপে নিয়োগ হৈছিল, তেতিয়াৰ পৰা আমি তেখেতক ওচৰৰ পৰা পাইছোঁ অধ্যক্ষ হিচাপে, যে তেখেতে গোটেই অসমত যিমানখন মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়বিলাকৰ লগত তেখেতে প্ৰত্যক্ষভাৱে সম্পৰ্কযুক্ত। তেখেতে খা খবৰ লৈ আছে। ইভিন NEP ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। আৰু অলপতে ৰুচাৰ জ্ঞান সংক্ৰান্তীয় কথা এটা আহিছিল। তেখেতে যেতিয়া শিক্ষা উপদেষ্টা আছিল, তেখেতে সমূহ মহাবিদ্যালয়ৰ অধ্যক্ষবিলাকক তেখেতে মাতি নিছিল আৰু মাতি নি তেখেতে ট্ৰেইন আপ কৰাইছে কেনেকৈ আমি এপ্লিকেশ্যন কৰিলে আমাৰ ৰুচাৰ জ্ঞানটো পোৱাটো সহজ হ'ব। গতিকে প্ৰতিটো কথাতে তেখেতে উচ্চ শিক্ষাৰ লগত জড়িত প্ৰত্যেকটো কথাত তেখেতে সচেতন। গতিকে আমি ভাবোঁ তেখেত অত্যন্ত যোগ্য ব্যক্তি আৰু আমি আশা কৰিছোঁ যে তেখেতৰ নেতৃত্বতে গুৱাহাটী বিশ্ববিদ্যালয়ে উত্তৰণৰ শীৰ্ষতম বিন্দু চুব পাৰিব। ধন্যবাদ।